ভাগিন হয়। তেওঁ মানে কি হয়, লকডাউনৰ সময়ছোৱাত যেতিয়া ঘৰতে বহি আছিলে, প্ৰথমে ৰামদেৱৰ টিভি চেনেল চাই তাৰপৰা আসনখিনি দেখি পেলাই তেওঁ মাজে মাজে কৰি থাকে। তেনেকুৱাতে কি হ'ল, আমাৰ ভিনদেউৱে এখন কিতাপ আনি দিলে তেওঁক। কিতাপখন চাই তেওঁ নিজে কৰিবলৈ ল'লে। এতিয়া মানে কি হৈছে ধৰক, এই আসনখিনি কৰাৰ ফালৰ পৰা তেওঁ নিজৰ উপকৃত হৈছে, লগতে তেওঁ গাঁৱৰ বয়োজ্যেষ্ঠ দুই এজনকো আসন ইয়াৰ পৰা শিকাইছে। মোৰ নাম শ্ৰী ঋতুপৰ্ণ ভূঞা। মই ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ। মোৰ গাঁওখনৰ নাম পূৰ্বজ্যোতি নিগম। লকডাউন হোৱাৰ পৰাই স্কুলবোৰ বন্ধ হৈ গ'ল। মই টিভি চাবলৈ ল'লোঁ। টিভিত ৰামদেৱৰ চেনেলটো দেখিলোঁ। চেনেলটোৰ পৰাই মই ব্যায়াম শিকিলোঁ। তাৰপিছত মোক দেউতাই কিতাপ এখন আনি দিলে। সেই কিতাপখনৰ পৰাই শিকিলোঁ দুটামান। এতিয়া মই ভালকৈ পৰা হৈ গ'ল। কোৱা শুনিলোঁ, আসন কৰিলে কৰোণা ভাইৰাছৰ পৰা বাচি থাকিব পাৰি। সেইবাবে মই ডেইলি ৰাতিপুৱা কৰিব ল'লোঁ।